ইউনিয়ন বেংকৰ ভবানীপুৰ কুৰুবাহা শাখাত ভয়ংকৰ ঘটনা। গ্ৰাহকে 19,000 টকা জমা থলে জমা হয় 14,000। কোনো গ্ৰাহকৰ পৰা নিজেই অন্তৰ্ধান হয় হাজাৰ হাজাৰ টকা। কাহিনীৰ কেন্দ্ৰবিন্দু ইউনিয়ন বেংকৰ এই শাখাটো বজালী জিলাৰ ভবানীপুৰত থকা ইউনিয়ন বেংকৰ কুৰুবাহা শাখা। কাহিনীৰ খলনায়িকা এইগৰাকী উৰ্মিলা কলিতা, বেংকটোৰ গাণনিক হিচাপে কৰ্মৰত। দেখাই দৰ্শনে সাধাৰণ যেন লগা উৰ্মিলা বাইদেউ প্ৰয়োজনতকৈ বেছি চতুৰ। দৰিদ্ৰ, দুখীয়া আৰু মধ্যবিত্ত ৰাইজৰ কষ্টোপাৰ্জিত ধনৰ ৰক্ষা কবচ হিচাপে চিহ্নিত বেংকত টকাৰ বান্দিল পালেই ধন হৰলুকি কৰে উৰ্মিলা বাইদেৱে। 100 টকাৰ পৰা 20,000লৈকে টকাত হৰলুকি কৰাৰ ৰেকৰ্ড আছে উৰ্মিলা বাইদেউৰ নামত। বছৰ বছৰ ধৰি গ্ৰাহকৰ ধন চুৰি কৰিছে ইউনিয়ন বেংকৰ ভবানীপুৰ কুৰুবাহা শাখাৰ গাণনিক উৰ্মিলা কলিতাই। উদাহৰণ বহু। অভিযোগকাৰী গ্ৰাহকৰ ভাষ্য গ্ৰহণ কৰি সাংবাদিকৰে চকু কপালত উঠিল। প্ৰথমে 5,000 টকা চুৰিৰ কাহিনী শুনক। মই যোৱা মে মাহৰ 19 তাৰিখত 19,000 টকা জমা কৰিছিলোঁ। তাৰপিছত যেতিয়া কেইদিনমান পিছত মই বহীখন আপডেট কৰিলোঁ, মোৰ বহীত এইটো ডেটতে 14,000 টকা জমা হৈছে, বাকী 5,000 টকা মোৰ জমা হোৱা নাই। তেতিয়া আমি ক'লোঁ ছেক্ৰেটাৰী আৰু মই আহি, তাৰপিছত কোনোবাই মানি লোৱা নাই। বাইদেৱে কেচিয়াৰজনীয়ে মোক কৈছে যে 19ৰ ঠাইত তোমাৰ এইটো 9 নহয়, এইটো 4 হে। এইবাৰ শুনক একাউণ্টৰ পৰা 6,000 টকা অন্তৰ্ধানৰ কাহিনী। মোৰ বাইদেউৰ 11/10/2023 টু চেল্ফ বুলি আছে 6,000। মোৰ বাইদেউ চেক পাত নাই, ATM নাই, কোনো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নাই, আৰু তাই পইচা ওলাব অহা নাই। তাই বৰ্তমান ইয়াত নাই, গুৱাহাটীত আছে। নেক্সট যেতিয়া মই মোৰ মায়ে আপ টু ডেট কৰিব আহিল 3-4 দিন, মেচিন বেয়া বুলি কৈ আছে। মোৰ বিয়াৰ আগত মায়ে জবস্তি আহি আপ টু ডেট কৰিল। কৰাৰ পিছত তেতিয়া ইয়াতে আপ টু ডেট আহি গ'ল। আপ টু ডেট আহি যাওঁতে 6,000টো নাই। এজন লোকৰ 20,000 টকাৰ বান্দিলেই চুৰি কৰিলে অভিযুক্ত গাণনিক উৰ্মিলা কলিতাই। মই 28 তাৰিখে মই পইচা ডিপজিট মই ঘৰতে কাউণ্ট কৰিছোঁ। কাউণ্ট কৰি মই ঘৰতে হিচাপ কাগজত লিখি লৈ আহিছিলোঁ 2,80,400 টকা। কোনটো কিমান নোট মই সেই আকাৰে লৈ আহিছিলোঁ। মই আনি মই এই পলিথিনত ভৰেককৈ মই 2 মিনিট নালাগে তেনেকৈ আহিব। মই আনিকে মই কেছত দিছোঁ। কেচিয়াৰে তলত লৈ গ'লোঁ। লৈ যোৱাৰ পিছতে মোক কৈছে যে 2,200 টকাৰ বান্দুল এটা নাই, মানে 20,000 টকা। এটা আত্মসহায়ক গোটৰ পৰা 100 টকাও নিলে উৰ্মিলাই। যোৱা মাহৰ 28 তাৰিখে আমি বহাগী গোটৰ লোনৰ পইচা জমা দিব আহিছিলোঁ। তাৰে পিছত পইচাকেইটা দিছোঁ বাইদেউৰ হাতত। তল পিনে নুমাই পেলাই উঠাই পেলাই কৈছে যে তাৰ পৰা 100 টকা নাই। 100 টকাটো আমি হাতত দিছোঁয়ে বাইদেউ। কিমান টকা থ'ব? 15,000 ঘূৰি দিছিলোঁ, ৰিচিভো লিখিছোঁ। তাৰপিছত তাৰ পৰা 100 টকাটো নাই। এনে একাধিক অভিযোগৰ পিছত অভিযুক্ত গাণনিক উৰ্মিলা কলিতাৰ কাষ চাপিল সাংবাদিক। তেনেই সহজ সৰলভাৱে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ মহিলাগৰাকীৰ। ধন জমা কৰা ৰিচিপ্টত 19,000 to 14,000 দেখিলে হেনো উৰ্মিলাই। আখৰেৰে লিখা ধনৰ হিচাপৰ কথা সোধাত ক'লে মানুহ মাত্ৰেই ভুল হয়। অভিযোগ দিছে এতিয়া আপ টু ডেট মেচিন 100 আপ টু ডেট কৰিব লাগে, আমাৰ 1000 আপ টু ডেট হৈ যায়। 20,000 টকীয়াটোত আপোনালোক চবখিনি মানে কি CCTVত আমাৰ বন্দী হৈ আছে। আপোনালোকে যদি CCTV চাব খোজে, আমাৰ ছাৰে সম্পূৰ্ণ কৰি আপোনালোকক দেখুৱাই দিব। মই যিহেতু নিৰ্দোষী, মই কোনো টকা আত্মসাৎ কৰা নাই। CC কেমেৰাত সম্পূৰ্ণ বন্দী হৈ আছে। এতিয়া মোৰ দোষী বুলি মই কিয় নিজকে ভাবিম? ইউনিয়ন বেংকৰ ভবানীপুৰ কুৰুবাহা শাখাৰ গাণনিক উৰ্মিলা কলিতাই দীৰ্ঘদিন ধৰি গ্ৰাহকক কৰি অহা এই প্ৰবঞ্চনাৰ অধ্যায় ফাদিল হোৱাৰ পিছতে বেংকটোৰ গ্ৰাহকসকলৰ মাজত হাহাকাৰ লাগিছে। মহিলাগৰাকীৰ বিৰুদ্ধে বহু দিনৰ পৰাই গ্ৰাহকে শাখা প্ৰবন্ধকজনক অভিযোগ দি আহিছিল যদিও এই পৰ্যন্ত তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বেংক কৰ্তৃপক্ষই। বেংকৰ CC কেমেৰা সংস্থাপনৰ পজিশ্যনক লৈও আপত্তি ৰাইজৰ। অভিযুক্ত গাণনিক উৰ্মিলা কলিতাৰ পিছফালেহে আছে CC কেমেৰা। এই চাঞ্চল্যকৰ ঘটনাক লৈ বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক লিখিত অভিযোগ ভুক্তভোগী গ্ৰাহকসকলৰ। কেমেৰা পাৰ্চন মৃণালৰ সৈতে বজালীৰ পৰা ৰাণা ডেকাৰ ৰিপৰ্ট NKTV+।